কান্ধত তুলি ললো পাগলা করে দিছে মাথা একদম প্রিমিয়াম যারা প্রিমিয়াম H&M পাবলিক খুশ মালিক ভিখারি চুলি বকি যাব কালার না যাব আহিছো ছাতা কিনিবৰ কাৰণে দোকানৰ কাৰণে ডাঙৰ ছাতা যে আছে ছাতা কিনিবৰ কাৰণে এইটো হৈছে গলি আৰু কোনো ছাতাটোৰ দাম ডাঙৰ ছাতা ডাবুল আছে কাপোৰ আৰু এইটোৰ দাম বেলেগ দোকানত কিনিব গ'লে মানে ফেঞ্চি বজাৰৰ বাহিৰে যদি বেলেগত কিনো আমি 1800 টকা লয় আৰু ইয়াত 1300 কৈছিলে মোক মই কোনো চব কিনিছোঁ 1250 হ'লেও এটা টি চাৰ্ট কিবা এটা কিনিব লগা আছে বহুত দিন কাপোৰ কিনা নাই আহি পালোঁ এতিয়া ফেঞ্চি বজাৰৰ কাপোৰৰ দোকান মানে কাপোৰৰ কাপোৰ এতিয়া ইয়াতে আছে কাপোৰ 100 এইটো কি এই ৰং আছে দেখোন এইটো হে নলবি হা তামাম গৰম আৰু হাতেৰে মোৰ পিছফালে এটা আচ্ছা চাইতে এইটো লৈছে এইটোতো ইয়াতে লো এই কিমান 100 মই চিমাৰ কাৰণে লো ৰ 150 এইটো তৈয়াৰ কৰি ল'ম এইটো থৈ দি আৰু দুটা চুনুই চিন্তা কৰি আছে কোনোবা ফোন কৰি আছে কি লয় লওক মোৰ কাৰণে স্পৰ্টিং চাওঁ বৰোবৰ মোৰ কাৰণে ডাঙৰ চাইজৰ নাই আৰু ডাঙৰ নাই একদম ডাঙৰ দিয়ক যিমান ডাঙৰ আছে ডাবল এক্সেল হাতটো ডাঙৰে লাগে ভাৰী আছে হাফ পেণ্ট কিমান এইটো লওক হা 10 টকাৰ ধান্দা থাকে 150 কৰি দুটা পেণ্ট ললো ছোৱালী মানুহৰ লগত অহাটো বহুত দিগদাৰ 100 200 150 মাতি আছে বুঢ়া কি চাই আছে এই দিগদাৰ বন্ধুসকলে চাওক আপি ছোৱালীৰ লগত লৈ অহাটো বহুত দিগদাৰ পচন্দই হয় নাহে আকৌ চেণ্ডেল ইমান এতিয়া হাজাৰ চেণ্ডেল আছে চেণ্ডেল পচন্দ হয় চাওক একবাৰ টপ কোনটো টপ কোনটো এইটো কেইটকা দস্তি পাতলা দেখোন মস্ত কেইটকা 200 হা 350 নহয় এইটো 200 হয়তো 200 হয়তো লওক 200 টকা টপ পায় কিয় নাপায় 200 টকা স্পৰ্টিং যদি পায় 200 হয় দিয়ক 200 টকা দিব 200 টকা দিম 300 ল'ব নলওঁ 200 টকা 200 350 টকাৰ পৰা 250 টকা পাইছে 200 টকা কৈছোঁ
যারা ক্রপ টপ, যারা H&M, প্রিমিয়াম, যারা প্রিমিয়াম H&M, পাবলিক খুশ মালিক ভিখারি, তাহলে তো বাড়িতে চুলি বকি যাব, কালার না যাব, সো বিউটিফুল, সো এলিগেন্ট, প্রিমিয়াম যারা প্রিমিয়াম অন্য হাইট পাগলা হয়ে যাব লাগিব এখন বেগ ল'ব, এখন বেগ অলপ ৰাইট চেক কৰি চাবতে বহুত দিগদাৰ দি আছে। বন্ধু অকল বিচাৰি বেগ পালোঁ, এৰ পচন্দ হৈ গ'ল এখন বেগ। আৰু বেগখনত লিখা আছিলে 1999 আৰু বেগখনত আমি ল'লোঁ মাত্ৰ 400 টকা। এনেই মাথাত চুলি নাই, তালুত চুলি নাই, তাতে আৰু এই ছোৱালী মানুহক লৈ আহিলে পাগলা কৰি দিয়ে একদম পূৰা, হয়নে? কি শান্তি কিবা কিবা শান্তি হৈছে। এটা কি কেইটা খায় এইটো? কোনটো? এইকেইটা জকাৰ কেইটা যোগাৰ কেইটা অঁ ল'ব? কেইটকা? চব মিলাই কিনে 100 টকা দি দিব। কি কাগজত নেকি? কাগজৰ পুৰণা মাল নেকি এটা? এটা চাফা কৰিলে ঠিক হৈ যাব। এই মাটি লাগি আছে, দি দে। দি 20 টকা কৰিছোঁ গোটেইকেইটা দি, যিমান আছে। অঁ মোৰ কাম আছে গোটেইকেইটা। এটা ফুড এৰিয়া বনাম, ভিডিঅ' বনাব। মই ভিডিঅ' বনাম গোটেইকেইটাই তোলো। এই চাওক বন্ধু কলিকেইটা ল'লোঁ, এটাত মাত্ৰ 20 টকা। 3 নম্বৰ গেটৰে 2 নম্বৰ ভাঙা চিঙা বস্তু আছে, এই ভাঙা চিঙা বস্তুবোৰ লৈছোঁ। 11টা 22। মোৰ তাৰমানে পুতলা চুতলা দেখিলে অলপমান ভাল লাগে, সেইকাৰণে ল'লোঁ। আৰু এটা ৰনাল্ডো আছিলে পুতলা সৰু, সেইটো কোন জানো শুনো, ৰনাল্ডো আছিলে এইটো। এই মুৰ্গীৰ দোকান। বন্ধুসকল বজাৰ কৰি আহি পালোঁ এতিয়া 3 নম্বৰ গেট। আৰু এতিয়া বাইকখন লৈ অলপমান কিবা খাই কিনে যাব লাগে। বহুত ভাগৰ লাগি আছে, আমাৰ ভাগৰ লাগি আছে। আৰু ছোৱালী লৈ অহাটো বহুত দিগদাৰ। আৰু সেইটো কান্ধত লৈ কিনে মই হাতখন বিষাই গৈছোঁ।